লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ আছে যে পূৰ্বে কেৱল 3 দিন সময় দিয়া হৈছিল তেওঁলোকক লাখপতি বাইদেউৰ ফৰ্মখন জমা দিবলৈ কিন্তু এতিয়া সময় বৃদ্ধি কৰা হৈছে লাখপতি বাইদেউৰ ফৰ্মখন আপুনি 2 তাৰিখৰ পৰা জমা কৰিব পাৰিব 6 তাৰিখলৈকে অৰ্থাৎ পূৰ্বে 3 4 আৰু 5 তাৰিখ দিয়া হৈছিল কিন্তু এতিয়া 2 3 4 5 এই 5 দিন আপুনি জমা কৰিব পাৰিব লাখপতি বাইদেউৰ ফৰ্ম সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলে যে ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব লাখপতি বাইদেউ আসলতে আপুনি কেনেকৈ হ'ব পাৰিব পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিস্তাৰে এই মুহূৰ্তত আমি জনাব বিচাৰিছো লাখপতি বাইদেউক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লাখপতি বাইদেউক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ কেইটামান কথা কৈছে ডাঙৰ মন্তব্য কৰিছে তেওঁ কয় যে আপুনি লাখপতি বাইদেউ আসলতে কেনেকৈ হ'ব বৃদ্ধি কৰা হৈছে লাখপতি বাইদেউৰ ফৰ্ম জমা দিয়াৰ দিন যাতে সকলোৱে অকণমান সময় পায় পূৰ্বে 3 দিন দিয়া হৈছিল কিন্তু 3 দিনৰ পৰিৱৰ্তে এতিয়া 5 দিনলৈ বৃদ্ধি কৰা হ'ল লাখপতি বাইদেউৰ ফৰ্মখন জমা দিয়াৰ দিন আপুনি 5 দিন জমা কৰিব পাৰিব এখন ফৰ্ম আৰু 3 4 5 নহয় এতিয়াৰ পৰা 2 3 4 5 6 এই 5 দিন আপুনি জমা কৰিব পাৰিব লাখপতি বাইদেউৰ ফৰ্মখন কাৰ লাখপতি বাইদেউ হ'বলৈ ইচ্ছা বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ ক'লে যে আসলতে আপুনি লাখপতি বাইদেউ কেনেকৈ হ'ব পাৰিব লাখপতি বাইদেউৰ আঁচনিখনৰ জৰিয়তে প্ৰথম 10,000 লাভ কৰাৰ পাছত আপুনি কি কৰিব ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক'লে যে ফৰ্মখন ভালদৰে ফিল আপ কৰিব শুদ্ধকৈ লগতে একাউণ্ট নম্বৰ IFSC কোডটো যে আছে সেয়া শুদ্ধকৈ লিখি দিব 0 আৰু O ইংৰাজী এলফাবেট O আৰু সংখ্যা 0ৰ মাজত পাৰ্থক্য যেটো আছে সেই পাৰ্থক্যটো বুজি লব কিপেডত যাতে ভুল নহয় 0 আৰু O টো লিখোতে ভুল হলে টকা নুহুমাব একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে যে অকণমান যদি আপুনি ভুল কৰে টকা কিন্তু নুহুমাব আৰু লগতে তেওঁ কৈছে যে 2 3 4 5 6 এই কেইদিনত জমা কৰিব পাৰিব ফৰ্মখন আৰু ফৰ্মখিনি পোৱাৰ লগে লগে আমি আপোনাৰ একাউণ্টত 10,000 টকা ভৰাই দিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে ইয়াত কোনো দালাল নাই ইয়াত কোনো ঘুষ দিব নালাগে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব টকা পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাব কোনো ধৰণৰ দালালি নোহোৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰতিশ্ৰুতি দিলে ৰাজ্যৰ মহিলাসকলক আৰু 10,000 টকাটো স্বামীৰ হাতত যদি দি দিলে তেনেহ'লে কথা শেষ আপুনি লাখপতি হ'ব নোৱাৰিব কাৰণ প্ৰথম অৱস্থাত 10,000 টকা দিব আৰু তাৰ পৰৱৰ্তী কিস্তি দি থাকিব গতিকে যিসকলে 10,000 টকাৰে ব্যৱসায় কৰিব তেওঁলোককহে লাখপতি বনোৱা হ'ব পৰৱৰ্তী সময়ত 25,000 টকা তেওঁলোকক দিয়া হ'ব আৰু ইয়াৰ পাছতে আপুনি বনিব লাখপতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে 10,000 টকাটো পোৱাৰ পাছত যদি আপুনি সৎব্যৱহাৰ নকৰিলে স্বামীৰ হাতত যদি দি দিলে তেনেহ'লে কিন্তু আপুনি লাখপতি নহ'ব আৰু প্ৰয়োজন হ'লে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে টকা যদি কমি যায় 10-20,000 টকা মোৰ ফালৰ পৰা দি দিম বুলি উল্লেখ কৰিছে তেওঁ আৰু লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকাৰণে মন্তব্য কৰিছে কাৰণ লাখপতি বাইদেউৰ ফৰ্মখন যদি অকণমান ভুল হয় অকণমান যদি অশুদ্ধ হয় তেনেহ'লে কিন্তু সঁচাকৈয়ে টকা সোমোৱাত অসুবিধা হ'ব যিহেতু অনলাইন ট্ৰানজেকশ্যনৰ জৰিয়তে বেংক একাউণ্টত পোনপটীয়াকৈ দিয়া হ'ব এই টকা আপোনাৰ বেংক একাউণ্টৰ যিটো ডিটেইলছ আছে সেই ডিটেইলছখিনি শুদ্ধ হ'ব লাগিব IFSC কোডটোত যিহেতু 0 O ইত্যাদি এইবোৰ থাকিব গতিকে ইংৰাজী এলফাবেট O আৰু সংখ্যা 0ৰ মাজত যিটো পাৰ্থক্য কিপেডৰ সেই পাৰ্থক্যটো আপুনি বুজিব লাগিব সেয়া ভালদৰে আপুনি লিখি দিব লাগিব উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লাখপতি হ'বলৈ ইচ্ছা কাৰ আছে তেওঁলোকে কিন্তু শুদ্ধকৈ ফৰ্মখন যাতে ফিল আপ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে সমান্তৰালকৈ তেওঁ ক'লে যে প্ৰথম যেতিয়া 10,000 টকা দিয়া হ'ব লাখপতি বাইদেউসকলক সেই 10,000 টকা তেওঁলোকে সৎব্যৱহাৰ কেনেকৈ কৰিছে প্ৰথম অৱস্থাত দিয়া সেই 10,000 টকা যদি কেনেবাকৈ ঘৰৰ কিবা কামত খৰচ কৰি দিলে তেনেহ'লে কিন্তু নহ'ব সেই 10,000 টকাৰে আপুনি ভালদৰে কাম কৰিব লাগিব আৰু সমান্তৰালকৈ যদি ফৰ্মখন ভুল হয় একাউণ্টত টকা নোহোমাব বুলি কৈছে আৰু এটা ডাঙৰ কথা যে পূৰ্বৰ 3 দিনৰ পৰিৱৰ্তে এতিয়া 5 দিন দিয়া হৈছে 2 3 4 আৰু 5 এই বিশেষ কেইটা দিনত আপুনি ফৰ্মখন জমা দিব পাৰিব আৰু ফৰ্মখিনি পোৱাৰ লগে লগে আমি আপোনাৰ একাউণ্টত 10,000 টকা ভৰাই দিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু ইয়াত কোনো দালাল নাথাকে পোনপটীয়াকৈ আপোনাৰ একাউণ্টত 10,000 টকা সোমাব সেই কথা উল্লেখ কৰিছে আৰু সেই 10,000 টকা হৈছে আৰম্ভণিহে লাখপতি বাইদেউৰ গতিকে 10,000 টকাতে কাৰোবাৰ লাখপতি হোৱাৰ ইচ্ছা কিন্তু মৰহি যাব পাৰে যদি সেই 10,000 টকা ভালদৰে ব্যৱহাৰ নকৰিলে 10,000 টকাটো পোৱাৰ পাছত প্ৰতিগৰাকী মহিলাই স্বাৱলম্বী হ'বলৈ কিবা এটা পথ মুকলি কৰিব লাগিব অৰ্থাৎ কিবা এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব আৰু সেই ব্যৱসায় আৰম্ভ হ'লেহে পৰৱৰ্তী সময়ত 25,000 টকা আৰু ইয়াৰ পাছত চৰকাৰে টকা দিয়াৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে কাৰ লাখপতি বনিব ইচ্ছা নাই আচ্ছা কাৰ ইচ্ছা আছে হাত ডাঙক এতিয়া লাখপতি আমি কেনেকৈ বনাম আমি আপোনালোকক ফৰ্ম দিছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ফৰ্মবিলাক যোৱা মাহত দিলো অহা 2 3 4 5 6 এই কেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম ফৰ্মখিনি ভালকৈ লিখিব জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব
আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম। দালাল তালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব। ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ, লাখপতি নহ'ব আৰু। কিন্তু যিসকলে ব্যৱসায় কৰিব, মৌ মাখি হওক, গাহৰি হওক, মুৰ্গী হওক, যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। 12,000 টকা ঘূৰাই দিব, 12,000 টকা ঘূৰাই দিব নালাগে, চৰকাৰে ঘূৰাই দিব। 10 আৰু 25 35 হ'ল, আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকী গ্ৰুপতটো বিজনেছ আছে, গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই। 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম। বনিম নে নাই? নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম, যেনেকে নহওক বনাই এৰিম। হ'ব? কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? নাই বাইদেউ, ইচ্ছা নাই? ইচ্ছা নাই? মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। ঠিক আছে, ফৰ্মখন শুদ্ধ কৰি লিখিব দেই, যাতে ভুল হৈ নাযায়। একাউণ্ট নম্বৰবিলাকত আমি কি কৰোঁ, 0টো আৰু অ'টোৰ পাৰ্থক্যটো বুজি নাপাওঁ, সেইকাৰণে একাউণ্ট নম্বৰত 0টোৰ জেগাত অ' লিখি দিওঁ, IFC কোডটো ভুল কৰি লিখি দিওঁ, আৰু টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নোসোমাই গৈ। সেইকাৰণে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব। কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। এতিয়া লাখপতি আমি কেনেকে বনাম? আমি আপোনালোকক ফৰ্ম দিছো, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। ফৰ্মবিলাক যোৱা মাহত দিলো। অহা 2, 3, 4, 5, 6 এইকেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম। ফৰ্মখিনি ভালকৈ লিখিব, জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব, আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম। দালাল তালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব। ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ, লাখপতি নহ'ব আৰু। কিন্তু যিসকলে ব্যৱসায় কৰিব, মৌ মাখি হওক, গাহৰি হওক, মুৰ্গী হওক, যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। 12,000 টকা ঘূৰাই দিব, 12,000 টকা ঘূৰাই দিব নালাগে, চৰকাৰে ঘূৰাই দিব। 10 আৰু 25 35 হ'ল, আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকী গ্ৰুপতটো বিজনেছ আছে, গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই। 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম। বনিম নে নাই? নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম, যেনেকে নহওক বনাই এৰিম। হ'ব? কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? নাই বাইদেউ, ইচ্ছা নাই? ইচ্ছা নাই? মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। ঠিক আছে, ফৰ্মখন শুদ্ধ কৰি লিখিব দেই, যাতে ভুল হৈ নাযায়। একাউণ্ট নম্বৰবিলাকত আমি কি কৰোঁ, 0টো আৰু অ'টোৰ পাৰ্থক্যটো বুজি নাপাওঁ, সেইকাৰণে একাউণ্ট নম্বৰত 0টোৰ জেগাত অ' লিখি দিওঁ,
IFC কোডটো ভুল কৰি লিখি দিওঁ আৰু টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নুসুমাইগৈ সেইকাৰণে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই আচ্ছা কাৰ কাৰ ইচ্ছা আছে হাত দাঙক এতিয়া লাখপতি আমি কেনেকৈ বনাম আমি আপোনালোকক ফৰ্ম দিছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ফৰ্মবিলাক যোৱা মাহত দিলো অহা 2, 3, 4, 5, 6 এই কেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম ফৰ্মখিনি ভালকৈ লিখিব জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ লাখপতি নহব আৰু কিন্তু যিসকলে ব্যৱসায় কৰিব মৌমাখি হওক গাহৰি হওক মুৰ্গী হওক যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম 12,000 টকা ঘূৰাই দিব 12,000 টকা ঘূৰাই দিব নালাগে চৰকাৰে ঘূৰাই দিব 10 আৰু 25 35 হ'ল আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকি গ্ৰুপতটো বিজনেছ আছে গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম বনিম না নাই নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম যেনেকৈ নহওক বনাই এৰিম হ'ব কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই নাই বাইদেউ ইচ্ছা নাই মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই